গুড মৰ্নিং এভৰিৱান আপোনালোকে সকলোৱে অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি পোষ্ট ওলোৱাৰ কথা শুনি আছিলে সেইখিনিক লৈ আপোনালোকে বিভিন্ন ধৰণৰ বিভিন্ন কুৱেশ্যন সুধি থাকে যে কিমান পোষ্ট ওলাব কেতিয়া পোষ্ট ওলাব লগতে আপোনালোকে মামাৰ আপডেটবোৰ পায়ে থাকে তেওঁ নিউজ লাইভতে হওক বা তেওঁৰ যেতিয়া লাইভ আহে ফেচবুক হওক ছ'চিয়েল মিডিয়াত হওক তেওঁ কিবা নহয় কিবা আপডেট দিয়ে আৰু তেনেকৈ যোৱাকালি এটা ভিডিঅ' আপোনালোকে নিশ্চয় ইতিমধ্যে পাইছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়ে তেওঁক কুৱেশ্যন সোধা হৈছিলে মানে মামাইতো ইমান কথা মনত ৰাখিব নোৱাৰে তথাপিও তেওঁ কৈছে যে 40-50 হাজাৰ নতুনকৈ পোষ্ট মুকলি হ'ব তাৰে ভিতৰত কি থাকে নটিফিকেশ্যন আহিলে গম পোৱা যাব কিমানটা পোষ্ট থাকে ফৰেষ্টৰ কথা সোধোতে তেওঁ কৈছে কি ইমান দূৰলৈকে ভবা মানে মনত নাই কিন্তু তেওঁতো কেইদিনমান আগতে কৈছিলে যেহেতু আপোনালোকে গমে পাই যে ফৰেষ্টতো পোষ্ট ওলাব সেইখিনি ডিটেইলছো আপোনালোকে পাইছিলে 600 মান পোষ্ট ওলাৰ কথা আছিলে আৰু সেই বাইকটো মই আপোনালোকক শুনাই দিছো ভিডিঅ'টোৰ শেষত শুনিব আৰু এতিয়াতে এটা কথা কৈ দিও আপোনালোকে যিকোনো এক্সামৰ বাবে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়াহলে আপোনালোকে 100% লগাব লাগিব কাৰণ এতিয়া ফৰেষ্টৰ পোষ্টখিনি আমি কিয় বিচাৰি থাকিব লগা হৈছে এটাই কাৰণ হেতু হৈছে কি আমি কৰবাত নকৰবাত ফেল কৰি আহিছো হয়তো আমি প্ৰেক্টিস কমকে কৰিছিলো আৰু নিজৰ ওপৰত বিশ্বাস নাই যিখিনি লৰা ছোৱালীয়ে অসম পুলিচৰ এবিউবিত পাস কৰিছে মানে ৰিটেন টেষ্টৰ বাবে পাস কৰিছে বৰ্তমান ফিজিক্যাল পাস কৰি ৰিটেন টেষ্টৰ বাবে কোৱালিফাই হৈ আছে মানে নিজৰ মনতে এটা ভাব হ'ব লাগিব যে মই আৰু চান্স কেতিয়াও হেৰাই নাপালাও নতুন পোষ্টৰ কথা মই আশা নকৰো আৰু সেই কাৰণে আপোনালোকে আমাৰ গোটেইখিনি কোৰ্স ল'ব পাৰে যিখিনি গোটেই লাইভ ক্লাস মক টেষ্ট বিভিন্ন ধৰণৰ কুৱেশ্যন জিকে ম্যাথছ ইংলিশ ৰিজনিং গোটেইখিনি পাব জ্ঞানদীপ বুলি প্লে ষ্টৰত এপটো আছে লিংক ডেসক্ৰিপচনত দি আছে গৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে এতিয়া মামাৰ কথাখিনি শুনি লওক আৰু গোটেইখিনি ডিটেইলছ আপোনালোকে গম পাই যাব ফেব্ৰুৱাৰীৰ শেষত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায় স্যার কংগ্রেসে কৈছে স্যার ফৰেষ্টত নতুনকৈ আৰু নিযুক্তি হ'ব নেকি নতুন বছৰত নিযুক্তিটো সকলো জায়গাত হৈয়ে আছে য'ত যেনেকে পোষ্ট আছে আৰু এই বছৰটোত মই ভাবো যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব প্ৰথম সপ্তাহত